রাইজ আমি ইতিমধ্যে বহুত জনৰ হয়তো বক্তব্য শুনিছো। মই গুৱাহাটীৰ পৰা বকো ছয়গত মিটিং কৰি আহি পুনে পুনে ইয়াত গোলকগঞ্জৰ এই ক্ষেত্ৰত এই স্থানত উপস্থিত হৈছো। মই আসলতে গোলকগঞ্জত আহিবই নালাগে আৰু গোলকগঞ্জ মই আজি নহয়, এই ধুবুৰী জিলাখনত গোলকগঞ্জত মই যেতিয়া অশ্বিনী ৰায় চৰকাৰ প্ৰথমবাৰ নিৰ্বাচনৰ উঠে তাৰ আগত যুৱ মৰ্চাৰ দায়িত্ব থকা সময়ত, তাৰ আগত বিদ্যাৰ্থী পৰিষদৰ দায়িত্ব থকা সময়ত গোটেই ধুবুৰী চহৰ গৌৰীপুৰ কক, বিলাচীপুৰা কক, গোলকগঞ্জ, হালাকুৰা, কিমান জেগাত নাম আছে পাহৰি গৈছো। বহুত জেগা আছে ধুবুৰী জিলাৰ। গতিকে প্ৰতিটো জেগাত গৈ সংগঠন কৰাৰ আমি যিখিনি একেলগে কাম কৰাৰ সুযোগ পাইছো, তাৰ কাৰণে মই ধুবুৰী এবাৰ গোলকগঞ্জ মোৰ কাৰণে নতুন কোনো অঞ্চল নহয়। গোলকগঞ্জ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয়তাবাদী আমাৰ বিচাৰৰ বাবে অত্যন্ত শক্তিশালী আৰু সাৰুৱা এক পীঠস্থান সদৃশ। গোলকগঞ্জত সেইকাৰণে আহিলে মোৰ মনটো ভাল লাগি যায় যে গোলকগঞ্জ আমাৰ ভাৰত বাংলাদেশ সীমান্তৰ এটা অত্যন্ত একেবাৰে নিকটৱৰ্তী অঞ্চল। গতিকে এই অঞ্চলটোক সুৰক্ষা, এই অঞ্চলটোৰ ৰাইজৰ নিৰাপত্তা, কেৱল এই অঞ্চলটোৰ সুৰক্ষা নহয়, ৰাইজৰ নিৰাপত্তা নহয়, মা ভাৰতীৰ সুৰক্ষাৰ কাৰণে আপোনালোকে অতন্দ্ৰ প্ৰহৰীৰ নিচিনা যেনেদৰে থিয় হৈ আছে, তাৰ বাবে আপোনালোকক সকলোকে মই ভাৰতীয় জনতা পাৰ্টিৰ ৬৫ লাখ কাৰ্যকৰ্তাৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেৱল ভাৰতবৰ্ষৰ ভিতৰতেই জনপ্ৰিয় নহয়, বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা প্ৰায় ৮-৯টা বছৰে একে লেঠাৰিয়ে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বজনপ্ৰিয় নেতা হিচাপে তেওঁ নিজৰ কামেৰে স্বীকৃতি আদায় কৰিবলৈ সক্ষম হৈছে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ জনপ্ৰিয় নেতা মানে বিশ্বত ২০০খনতকৈ অধিক দেশ আছে। ২০০খন দেশত প্ৰায় ৮০০ কোটি জনগণ আছে। ৮০০ কোটি, ২০০খন দেশৰ ৮০০ কোটি জনগণৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় বিশ্ব নেতাজন হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে তেখেতৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি, ১ মিনিট হাত চাপৰি বজাই থাকক তেখেতৰ কাৰণে। ১ মিনিট হাত চাপৰি বজালে প্ৰেছাৰো কমিব, চুগাৰো কমিব। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেইকাৰণে নাম ধৰ্ম আনিছিল। নাম ধৰ্ম আনি ইয়াতে তেখেতে এই হাত চাপৰিৰ প্ৰথা আৰম্ভ কৰিছিল। কাৰণ কিয় আমি সকলোৱে জানো শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম, চৰণে কৰো প্ৰণাম। গতিকে হাত চাপৰি মাৰিলে কাৰো একো ক্ষতি নহয়, সকলোৰে ব্যক্তিগত লাভ হ'ব আৰু দেশৰো লাভ হ'ব। মেডিকেলত যাব নালাগে, টকা পইচা খৰচ নহয়। গতিকে যিমান পাৰে সিমান আজিৰ মিটিঙৰ পৰা আৰম্ভ কৰি দিয়ক হাত চাপৰি মাৰা। হাত চাপৰি মাৰিলে কাৰো একো ক্ষতি নহয়। মই আপোনালোকৰ কৈছো লাভে লাভ, লাভে লাভ, পঞ্চায়ততো লাভ, পাৰ্লিয়ামেণ্টতো লাভ, সকলোতে লাভ। গতিকে সকলোকে মই হাত চাপৰি মাজে মাজে মাৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছো। কাৰণ মানুহৰ মনত আনন্দ নাই আজিকালি, বহুত মানুহৰ আনন্দ কমিছে, শান্তি কমিছে। আনন্দ আৰু শান্তি অবিহনে মানুহৰ জীৱন বৃথা। ল'ৰা ছোৱালী ডক্তৰ, ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ, ল'ৰা ছোৱালীয়ে কোনোবা কলেজৰ প্ৰফেচাৰ, কোনোবা ভাল ব্যৱসায়ী, বাপেক আৰু মাক থাকে বৃদ্ধাশ্ৰমত। এইটো শান্তি নহয়, এইটো উন্নয়ন নহয়। সেই শান্তিও আমাক নালাগে, সেই উন্নয়নো আমাক নালাগে। আমাক লাগে মাতৃ পিতৃ দেৱতাৰ লগত পুত্ৰ বোৱাৰীয়ে, নাতি নাতিনীয়ে যাতে এটা পৰিয়ালৰ মানসিকতাৰে এটা অভিভাৱকজনক যাতে জীৱনৰ শেষ মুহূৰ্তলৈকে চোৱা চিতা কৰে। সেই ভাৰতীয় সনাতন সংস্কৃতিটো, সেই আমাৰ বিশ্বজনীন সংস্কৃতিটো আমি প্ৰতিঘৰ পৰিয়ালক আমি বিয়পাই দিব বিচাৰিছো। সেইটো আমাৰ আছিল, সেইটো আমাৰ কিবা কানি কাৰণত লাহে লাহে ঠুনুকা হ'ব ধৰিছে। এই ঠুনুকা হ'ব ধৰা এই পৰিৱেশটোক আমি শক্তিশালী কৰিব লাগিব। সেইকাৰণে আই মাতৃসকল, আজি আপোনালোক সকলো আছে, আই মাতৃসকলে যদি
আমি সদায় কওঁ যে ভাৰতীয় সনাতন সভ্যতাত আই মাতৃসকলক সদায় আমি শিৰত ৰাখোঁ। কেতিয়াবা মা দুৰ্গাৰ ৰূপত, কেতিয়াবা মা মহালক্ষ্মীৰ ৰূপত, কেতিয়াবা মা কালীৰ ৰূপত, কেতিয়াবা হয়তো অন্য বহু ৰূপত মা সৰস্বতীৰ ৰূপৰ পৰা আৰম্ভ কৰি। গতিকে লক্ষ্মী, কালী, দুৰ্গা, সৰস্বতী আমাৰ যিটো ৰূপ নাৰী শক্তি, আদ্য শক্তিৰ ৰূপ, এই আদ্য শক্তি নাৰী শক্তিৰ প্ৰতি ভাৰতবৰ্ষৰ যিটো আমাৰ সভ্যতা, এই ভাৰতীয় সভ্যতা সদায় নাৰী শক্তিক সন্মুখত পৰা আমি তেখেতসকলক নেতৃত্ব দিয়াৰ কাৰণে আমি সদায় আমি মনে প্ৰাণে বিচাৰোঁ। কিয় বিচাৰোঁ? যে নাৰীয়ে সমাজ সৃষ্টি কৰে, নাৰীয়ে সমাজ পৰিচালনা কৰে, নাৰীয়ে সমাজখনক শক্তিমন্ত কৰে, নাৰীয়ে সমাজখনক সকলো ভাল দিশসমূহ ল'ৰা ছোৱালীক যেনেকৈ শিকায়, নিজৰ ল'ৰা ছোৱালীক তেনেকৈ অন্য দহগৰাকীকো শিকাবৰ কাৰণে চেষ্টা কৰে। গতিকে নাৰী শক্তি আমাৰ কাৰণে আদ্য শক্তি আৰু আমাৰ কাৰণে সৰ্বশক্তি। নাৰী শক্তিৰ সবলীকৰণ কেৱল নহয়, নাৰী শক্তিৰ জৰিয়তে ওমেন ডেভেলপমেণ্ট, ওমেন এম্পাৱাৰমেণ্ট নহয়, ওমেন লেড এম্পাৱাৰমেণ্ট। নাৰী শক্তিৰ নেতৃত্বত ভাৰতবৰ্ষৰ বিকাশ প্ৰক্ৰিয়া আগবাঢ়ি যাওক। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰপতি মহোদয়া, মহামহিম ৰাষ্ট্ৰপতি মহোদয়াও দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াও এটা পিছপৰা শ্ৰেণীৰ পৰা আহি, এটা দুৰ্বল শোষিত বঞ্চিত শ্ৰেণীৰ পৰা আহি তেখেতক ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে ৰাষ্ট্ৰপতিৰ নিচিনা সৰ্বোচ্চ সাংবিধানিক পদমৰ্যাদা দিবৰ কাৰণে আমি সফল হৈছোঁ। ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আমি সকলোৱে জানো, তেখেতে আজি ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী হিচাপে দেশক নেতৃত্ব দিছে। তাৰ আগত তেখেতে প্ৰতিৰক্ষা মন্ত্ৰীৰো দায়িত্ব আছিল। আৰু অসমতো যদি চাওঁ, অসমৰো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, আমাৰো বিত্তমন্ত্ৰী মহিলা। গতিকে দেশত যদি মহিলা, অসমতো মহিলা। দেশ যেনেকৈ আগবাঢ়ি গৈ আছে, অসমখনো তেনেকৈ আগবাঢ়ি গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, ভৱিষ্যতকী নেতৃত্বত, আশাসুদীয়া প্ৰচেষ্টাত 24 ঘণ্টাই তেওঁ ৰাজ্যখনৰ কাৰণে যিধৰণে কাম কৰিছে, বিৰাম বিশ্ৰামহীনভাৱে দিবা নৈশৰ কেৱল এটাই সপোন যে মা ভাৰতীৰ এই অসমখন, এই আমাৰ অসম মাতৃভূমিখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি আমাৰ চকুৰ সন্মুখত আমি প্ৰতিষ্ঠা কৰিব লাগে। আই অসমীৰ জয় জয়কাৰ, মা ভাৰতীৰ জয় জয়কাৰ। সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি এটা জোৰদাৰ হাত চাপৰি দিব লাগে। কাৰণ তেওঁ আমাৰ কাৰণে বহুত কৰি আছে। জোৰদাৰ হাত চাপৰি এটা আৰু 1 মিনিট বজাই দিয়ক। আকৌ অলপ প্ৰেছাৰ কমি যাব, আকৌ অকণমান চুগাৰ কমি যাব। আৰু ৰাতিপুৱা খোজকাঢ়োতেও তালি মাৰিব পাৰে, একো নহয়, তালি মাৰি মাৰি খোজকাঢ়ি দিব পাৰে পুৱা খোজকাঢ়োতে। মানুহে একো নহয়, কেতিয়াবা ক'ব গ'লে কি হ'ল, তাৰ কিবা হ'ল নে গণ্ডগোল, একো গণ্ডগোল নাই, নিজৰ কাৰণে কৰি আছো বুলি ক'লে হয়। যে তালি মই নিজৰ কাৰণে মাৰি আছো, আপোনাৰ কাৰণে মাৰা নাই। গতিকে তালি মাৰি থাকক। তালি মাৰি থাকিলে ভাষণ চাষণ নুশুনিলেও কথা নাই, মনটো ভাল হৈ থাকিব। বেছি ভাষণ শুনাৰো দৰকাৰ নাই, তালি মাৰিব আৰু মনটো ভালকৈ ৰাখিব। এই আকু প্ৰেছাৰ নতুন আই মাতৃসকলে 10,000 টকা পাবই। অশ্বিনী ৰায় চৰকাৰে যোনদিনা ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যদি কালি কয় যে দুৰ্গা পূজাৰ আগত দিব লাগে, বোলে নহয় দুৰ্গা পূজাৰ পিছত দিব লাগে, অশ্বিনী ৰায় চৰকাৰে আমাৰ জিলাৰ সভাপতি ৰঞ্জিত ৰায়ে যেতিয়া ক'ব, তেতিয়াই আপোনালোকক দুৰ্গা পূজাৰ আগত কিমান হাজাৰ, 23,000 ধুবুলীৰ আমাৰ আত্মসহায়ক গোট, মহিলা আত্মসহায়ক গোটৰ 23,000 সদস্যৰ বাবে, প্ৰতিগৰাকী সদস্যৰ বাবে 10,000কৈ টকা, অৰ্থাৎ 23 কোটি টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জমা কৰি ৰাখিছে। খালি দিবহে লাগে। আপোনালোকক মাতি আনি আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব লাগে। DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। এইটোৱে বাকী আছে। যোনদিনা কয় অশ্বিনী ৰায় চৰকাৰে, সিদিনা আপোনালোকৰ বেংকৰ একাউণ্টত দুৰ্গা পূজাৰ আগত বা পিছত সোমাই যাব। পাৰ্লিয়ামেণ্টটো আমাৰ হ'ব ভৱিষ্যতৰ দিনত, আৰু বিধানসভাও গোলকগঞ্জ ধুবুৰীও আমাৰ হ'ব। তাৰ কাৰণে আজি সংকল্প ল'ব লাগিব যে আমাৰ বিজয় এয়া কেৱল মাত্ৰ ধুবুৰীৰ জনতা, ভাৰতীয় জনতা পাৰ্টিৰ বিজয় নহয়,
এয়া আমাৰ সীমান্ত অঞ্চল মা ভাৰতীক সুৰক্ষা দিয়া এই ধুবুৰী গোলকগঞ্জৰ প্ৰতিগৰাকী জনতাৰ জয়। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সকলৰ অন্যতম কাণ্ডাৰী পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই ক'লে নহয়, ভাৰতীয় দৰ্শনত আমাৰ গ্ৰামাঞ্চলৰ ৰাইজক যদি বিকাশৰ দুৰন্ত গতিৰে আগবঢ়াই লৈ যাব লাগে, ভাৰতবৰ্ষৰ যদি প্ৰকৃত উন্নয়ন সাধন কৰিব লাগে, তেতিয়াহ'লে আমি এই গ্ৰামোদয়ৰ লগত আৰু সৰ্বোদয়ৰ লগত আন এটা সংকল্প ল'ব লাগিব, আৰু সেইটো হৈছে অন্ত্যোদয়। অৰ্থাৎ সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ যিসকল লোক আছে, অৱহেলিত, শোষিত, বঞ্চিত, পিছপৰা, সেইসকল শ্ৰেণীৰ যিটো শাৰী, যিটো লাইন, সেই লাইনত থকা শেষৰজন ব্যক্তিৰ যাতে কল্যাণ সাধন কৰিব পৰা যায়, আটাইতকৈ দুখীয়া ব্যক্তিজনক যাতে আমি সমাজত মৰ্যাদা সহকাৰে জীয়াই থকাৰ সুযোগ দিব পাৰোঁ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে, সেইকাৰণে দীনদয়াল উপাধ্যায় ডাঙৰীয়াই অন্ত্যোদয় নামেৰে আন এটা সংকল্প পঞ্চায়তী ৰাজ ব্যৱস্থাত ইয়াত সংযোজন ঘটালে। ইয়াৰ পৰৱৰ্তী সময়ত গ্ৰামোদয়, সৰ্বোদয়, অন্ত্যোদয়ৰ পিছত আমাৰ সকলোৰে প্ৰিয় নেতা আছিল, এতিয়াও তেখেতৰ নাম শুনিলে আমাৰ গাৰ নোম শিয়ৰি উঠে। ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জনতাই তেওঁক লৈ গৌৰৱবোধ কৰে, তেওঁক প্ৰেৰণাস্ৰোত হিচাপে সকলোৱে সন্মান কৰে, আজিও সন্মান কৰে, আজিও শ্ৰদ্ধা কৰে। সেইজন অন্য কোনো নহয়, সেইজন ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ক'লে যে গ্ৰামোদয় হ'ব, সৰ্বোদয় হ'ব আৰু অন্ত্যোদয় হ'ব, কিন্তু ৰাষ্ট্ৰোদয় যদি নহয়, ৰাষ্ট্ৰখন যদি বিশ্বৰ বুকুত আগবাঢ়ি নাযায়, তেনেহ'লে ভাৰতবৰ্ষক দুখীয়া দেশ, দুৰ্বল দেশ বুলি হাঁহিব। গতিকে গ্ৰামোদয়, সৰ্বোদয়, অন্ত্যোদয় আৰু ৰাষ্ট্ৰোদয়ৰ যি চাৰিটা সংকল্প, সেই সংকল্পক সন্মুখত ৰাখি সেৱাৰ মনোভাৱেৰে গাঁৱত থকা ৰাইজক কাম কৰা, গাঁৱত থকা ৰাইজৰ বাবে সেৱা কৰাৰ লক্ষ্যৰে আমি এই পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপ NDA হিচাপে অৱতীৰ্ণ হৈছো। ইতিমধ্যে ভাল খবৰ আহিছে, ধুবুৰী জিলাত মই যিখিনি গম পালো, এটা জিলা পৰিষদ গোলকগঞ্জ সমষ্টিত ইতিমধ্যে আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে গোলকগঞ্জ সমষ্টি। গতিকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা আমাৰ প্ৰাৰ্থীগৰাকী, তেখেতক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আমাৰ ধুবুৰী জিলাত যি 12টা জিলা পৰিষদ আছে, তাৰ ভিতৰত বিজেপিয়ে 10টা খেলিছিল, এটা আমি জিকিলো, 9টাত এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈ আছো। অগপই 2টাত খেলিছে, তেওঁলোকে অৱতীৰ্ণ হৈছে। আঞ্চলিক পঞ্চায়তৰ সদস্য 62জনৰ ভিতৰত বিজেপিয়ে 58জনত খেলিছে, আৰু ইতিমধ্যে 3গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ ইয়াত জিলাখনত নিৰ্বাচিত হৈছে। অগপেও 4খন আসনত প্ৰাৰ্থিত্ব আগবঢ়াইছে। মই যিসকলে প্ৰতিদ্বন্দ্বিতাত নামিছে, দলীয় প্ৰতীকত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ সদস্য ৰূপে তেখেত আটাইকে মই ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে আগতীয়াকৈ আন্তৰিক শুভেচ্ছা আৰু বিজয়ৰ মংগল আশীৰ্বাদ আৰু বিজয়ৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। লগতে আপোনালোক ৰাইজৰ সকলোৰে প্ৰতিগৰাকী ভোটাৰৰ মই সমৰ্থন, আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতা বিচাৰিছো। পদুম ফুলত য'ত হাতী আছে তাত হাতীৰ ছবি, হাতী মানে পদুম, পদুম মানে হাতী, হাতী মানে পদুম, পদুম মানে হাতী, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, বুজিছেনে? গতিকে এইটোৱে কথা।